নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 6ৰ সমাজ বিজ্ঞানৰ পাঠ নং 6 পৃথিৱীৰ প্ৰধান ভূ অৱয়ব। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। প্ৰথমতে কৈছে যে 1 নম্বৰখিনি যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ চমুকৈ লিখা। ইয়াৰ প্ৰথমে ক নম্বৰৰ আমাৰ প্ৰশ্নটো দিয়া আছে যে প্ৰধান ভূ অৱয়ব কেইটা কি কি? ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে প্ৰধান ভূ অৱয়ব 4টা হ'ল পৰ্বত, পাহাৰ, মালভূমি আৰু সমভূমি। এই 4টা লিখি দিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য কি কি? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে পৰ্বত আৰু মালভূমিৰ পাৰ্থক্য হ'ল পৃথিৱীত প্ৰাকৃতিকভাৱে থকা অতি ওখ ঠাইক পৰ্বত বোলে, আনহাতে পৰ্বত বা পাহাৰৰ ওপৰত বহল সমতল ঠাইবোৰক মালভূমি বোলে। পৰ্বতৰ থিয় শিখৰ থাকে, আনহাতে মালভূমিৰ শিখৰৰ পৰিৱৰ্তে ওপৰভাগ বহল আৰু সমতল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত গ নম্বৰ প্ৰশ্নটো আমাৰ দিয়া আছে যে ইয়াৰ পিছৰ উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক কি কি ভাগত ভাগ কৰা হয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে উৎপত্তিৰ ফালৰ পৰা পৰ্বত পাহাৰক 3টা ভাগত ভাগ কৰা হৈছে। প্ৰথমে লিখিম যে আমি আগ্নেয় পৰ্বত, ভংগীল পৰ্বত আৰু স্তূপ পৰ্বত। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ খ নম্বৰটো যে পৰ্বত পাহাৰৰ মানুহৰ কি কি কামত আহে? ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ পৰ্বত পাহাৰ মানুহৰ বিভিন্ন কামত আহে, যেনে পৰ্বত পাহাৰবোৰত থকা বিভিন্ন খনিজ সম্পদবোৰক মানুহে বিভিন্ন কামত খটুৱাইছে। পৰ্বত পাহাৰৰ মাটিবোৰ কিছুমান খেতিৰ বাবে উপযোগী। পাহাৰ পৰ্বতৰ পৰা উৎপত্তি হোৱা নদীবোৰে মানুহক পানীৰ যোগান ধৰিছে, আনহাতে পৰ্বত পাহাৰে বিভিন্ন ধৰণৰ উদ্ভিদ, ফল মূল, গৃহ নিৰ্মাণৰ সামগ্ৰী আৰু অনেক ঔষধীৰ উদ্ভিদ ইত্যাদিৰ যোগান ধৰিছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ নম্বৰটো যে সমভূমি কেনেকৈ গঠিত হয়? ইয়াৰ উত্তৰটো লিখিম নৈ জান-জুৰিৰ বৱতী পানীয়ে উচ্চ ভূমিৰ পৰা শিল বালি মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে। লাখ লাখ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় আৰু সমভূমি গঠন হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ প্ৰথম নম্বৰটো যে নদী উপত্যকা কিয় ঘন জনবসতিপূৰ্ণ? ইয়াৰ উত্তৰটো লিখিম আমি এনেকৈ নদী উপত্যকাত পানী সহজলভ্য, কৃষি কাৰ্য আৰু বিভিন্ন তুলনামূলক কাৰ্য সহজসাধ্য হয় বাবে এনে অঞ্চল ঘন জনবসতিপূৰ্ণ হয়। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ দ্বিতীয় নম্বৰটো যে পাৰ্বত্য অঞ্চলসমূহত সাধাৰণতে কিয় জনবসতি সেৰেঙা? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সাধাৰণতে পাৰ্বত্য অঞ্চলত অধিক সমান ঠাই পাবলৈ টান, ফলত কৃষিকাৰ্য আৰু গৃহ নিৰ্মাণৰ বাবে সমতল অভাৱ হয়। পাৰ্বত্য অঞ্চলত প্ৰয়োজনীয় পানী সহজলভ্য নহয়, এনেবোৰ কাৰণতে ইয়াৰ জনবসতি সেৰে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ 2 নম্বৰখিনি যে শুদ্ধ তত আমাক শুদ্ধ চিন দিব দিছে। ইয়াৰে প্ৰথম ক নম্বৰটো আমাৰ দিয়া আছে যে পাহাৰতকৈ পৰ্বত বেলেগ হোৱাৰ মূল কাৰণ। প্ৰথম 1 নম্বৰত কৈছে যে উচ্চতা, তাৰপিছত 2 নম্বৰত দিয়া আছে ঢাল আৰু 3 নম্বৰত দিয়া আছে যে গঠন প্ৰক্ৰিয়া। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 1 নম্বৰটো যে উচ্চতা। আমি উচ্চতাটো আমি শুদ্ধ চিন দি দিম। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত হিমবাহ থকা স্থান হ'ল 1 নম্বৰত দিয়া আছে যে সমভূমি, 2 নম্বৰত পৰ্বত, তাৰপিছত 3 নম্বৰত দিয়া আছে যে মৰুভূমি। ইয়াৰে আমি শুদ্ধ উত্তৰটো হ'ব যে 2 নম্বৰটো, এইটো পৰ্বতটো, ইয়াত আমি শুদ্ধ চিন দি দিম। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰ গ নম্বৰটো যে দক্ষিণাত্য মালভূমিৰ অৱস্থান 1 নম্বৰত দিয়া আছে যে চীনত, তাৰপিছত 2 নম্বৰত দিয়া আছে যে নেপালত, 3 নম্বৰত দিয়া আছে যে ভাৰতত। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যে ভাৰতত। এইটো আমি 3 নম্বৰটো শুদ্ধ চিন দি দিম। তাৰপিছত 3 নম্বৰখিনি কৈছে যে প্ৰশ্নখিনি খালী ঠাই পূৰ কৰা। ইয়াৰে প্ৰথম ক নম্বৰটো আমাৰ দিয়া আছে যে ৰ'দ, বতাহ, বৰষুণ আদিৰ ফলত ভূ আকৃতিৰ পৰিৱৰ্তন হ'লে তাক দেশ প্ৰক্ৰিয়াৰ দ্বাৰা পৰিৱৰ্তন হোৱা বুলি কোৱা হয়। ইয়াত আমি খালী ঠাইখিনি লিখিব লাগিব যে বাহ্যিক। ইয়াত আমি খালী ঠাইখিনি লিখি দিম। তাৰপিছত খ নম্বৰটো কৈছে যে ইয়াৰ পিছত হিমালয় আৰু আল্পছ একোখন দেশ পৰ্বত। ইয়াত আমি লিখিম যে খালী ঠাইখিনিত ভংগীল পৰ্বত। এনেকৈ লিখিম। তাৰপিছত গ নম্বৰটো কৈছে যে প্ৰশ্নটো দেশসমূহত সাধাৰণতে খনিজ
সম্পদত চহকী ইয়াত আমি খাই থাকিলে লিখিম যে মালভূমি এনেকৈ লিখিম তাৰপিছত খ নম্বৰটো কৈছে যে দেশ অঞ্চলত যাতায়াত ব্যৱস্থা আটাইতকৈ সহজসাধ্য ইয়াত আমি খাই থাকিলে লিখিম যে সমভূমি তাৰপিছত নম্বৰটো দি আছে যে বৱতী পানীৰ সতে ইয়াত দেশ সৃষ্টিত বিশেষ ভূমিকা লয় ইয়াত আমি খাই থাকিলে লিখিম যে সমভূমি এনেকৈ লিখিম তাৰপিছত 5 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত মানুহে পৰ্বত পাহাৰ গছ গছনি শিল মাটি আদি অপৰিকল্পিতভাৱে কাটি থাকিলে এদিন আমাৰ কি কি অসুবিধা হ'ব পাৰে পাঠৰ আধাৰত এটি টকা লিখা ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে পৃথিৱীখনত পৰ্বত পাহাৰ গছ গছনি শিল মাটি আদিয়ে পৃথিৱীখনৰ ভাৰসাম্য ৰক্ষা কৰি আহিছে যধে মধে গছ গছনি কটাৰ ফলত আমাৰ পৃথিৱীখনৰ পৰিৱেশ বিনষ্ট হোৱাৰ লগতে জীৱকুলৰ যথেষ্ট ক্ষতিসাধন হৈছে মানুহে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাৰ ফলত প্ৰকৃতিয়ে দুৰ্যোগ কৰিবলৈ ধৰিছে মানুহে অত্যাধিক গছ কটাৰ ফলত জীৱ জন্তু তাত থাকিবলৈ ঠাই নাইকিয়া হৈ পৰিছে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ চলি থকাৰ কাৰণে অতিমাত্ৰা উত্তাপ্ত খৰাং বতৰ আদিৰ সৃষ্টি হৈ পৰিছে এনেদৰে প্ৰকৃতিৰ ওপৰত অত্যাচাৰ কৰাৰ ফলত অক্সিজেনৰ অভাৱ হোৱাৰ লগতে জীৱকুলৰ যথেষ্ট ক্ষতি হৈছে এনেকৈ এইখিনি লিখিলে হৈ যাব তাৰপিছত প্ৰশ্নটো কৈছে যে শেষৰ প্ৰশ্নটো 6 নম্বৰটো যে ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম লিখা ইয়াৰ উত্তৰটো লিখি ল'ব এনেকৈ যে ভূচিত্ৰাৱলী চাই হিমালয় পৰ্বতৰ পৰা উৎপত্তি হোৱা কেইখনমান নৈৰ নাম হ'ল গংগা যমুনা ব্ৰহ্মপুত্ৰ সিন্ধু আৰু ৰাবি নদী এইকেইখনৰ নাম লিখি দিলে হৈ যাব আজিলৈ ইমানে ধন্যবাদ